নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ যোনবোৰ মুকলি হৈছে সেইবোৰ আমি আলোচনা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। এইটো হৈছে অসম জব ফ্ৰী নেটৱৰ্কৰ অফিচিয়েল ৱেবছাইট। এতিয়া আপোনালোকে আহিলে চাকৰিবোৰ চাব পাৰিব। এক্সিছ বেংকৰ ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ হ'ব, কালি আছে ইণ্টাৰভিউ। আৰু ভালদৰে আলোচনা কৰি আছোঁ। এক্সিছ বেংক বুলিয়ে নহয়, বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ আছে আজি। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক, তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব। যোৱাকালি যদি ভিডিঅ'টো চাব পাৰে, জুলাই মাহৰ যোনবোৰ ভেকেঞ্চি ওলাইছে সেইবোৰ ভেকেঞ্চি চলি আছে। মাৰুতি কাৰ কোম্পানী ভেকেঞ্চি চলি আছে। জুলাই মাহৰ যোনবোৰ প্ৰাইভেট চাকৰি ওলাইছে 10 পাছ 12 পাছ ইয়াতে পাই যাব। টাটা মটৰ্ছৰ ভেকেঞ্চি, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি, এক্সিছ বেংকৰ আৰু এটা ভেকেঞ্চি চলি আছে। আৰু কোকা-কোলা পেপচি কোম্পানীৰ ভেকেঞ্চি, এয়াৰপৰ্টৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে এক্সিছ বেংকৰ ডাইৰেক্ট ৱাক-ইন ইণ্টাৰভিউ। চাকৰি বিচাৰি থকা সকলৰ বাবে সুখবৰ। এক্সিছ বেংকৰ কৰ্মচাৰীৰ প্ৰয়োজন। ডাইৰেক্ট ৱাক-ইন ইণ্টাৰভিউ হ'ব আৰু 25,000 পাৰ মান্থ চেলাৰী পাব। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে HR এক্সিকিউটিভৰ ভেকেঞ্চি, এভেইলেবল ভেকেঞ্চি এটা আছে। হিউমেন ৰিচোৰ্চ, এনি গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল আৰু খালি 1 year এটা অভিজ্ঞতা বিচাৰিছে টেলেণ্ট একুইজিশ্যন আগতে কাম কৰা। চ' যাৰ কোৱালিফিকেশ্যনখিনি আছে, জব লোকেশ্যন হ'ব গুৱাহাটী। ইমেইল ID দি আছে, কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে জেৰিকো ফুড আৰু বেভাৰেজেছ লিমিটেডৰ পৰা ভেকেঞ্চি। ৰিচ ট্ৰাক অপাৰেটৰ ভেকেঞ্চি, নৰ্থ গুৱাহাটী। 10টা ভেকেঞ্চি আছে। চেলাৰী এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড হিচাপে পাব। আৰু জেৰিকো ফুড আৰু বেভাৰেজৰ বিষয়ে ইয়াতে লিখা আছে, ভালদৰে পঢ়ি ল'ব পাৰে। এজ এ ট্ৰাক অপাৰেটৰ আপোনালোকৰ ৰেচপনচিবল হ'ব এফিচিয়েণ্ট অপাৰেশ্যন অফ ৰিচ ট্ৰাক টু মুভ আৰু লোকেট আৰু ৰিলোকেট, এইবোৰ গোটেইখিনি চাব লাগিব। ট্ৰাকবোৰ ক'ত ভালদৰে ডেলিভাৰী কৰি আছে নে নাই। যোনবোৰ বেভাৰেজ থাকিব, যেনেকুৱা ইয়াতে পেপচি কোকা-কোলা কোম্পানী ইয়াতে বস্তুবোৰ বনায়, সেইবোৰ যাতে ভালদৰে ডিষ্ট্ৰিবিউটৰৰ ওচৰত পাইছে নে ৰিটেইলাৰৰ ওচৰত পাইছে নে, গোটেইখিনি চাব লাগিব। চ' এইখিনি বেছি টান কাম নহয়। অপাৰেট কৰিব লাগিব ইচ ট্ৰাক টু মুভ মেটেৰিয়েল। সকলোৱে মেটেৰিয়েলখিনি মানে যোনবোৰ কোকা-কোলা পেপচি কোম্পানীৰ জুচ, সেইবোৰ ৱেৰ হাউচত পঠাই দিব লাগিব। গোটেইখিনি ট্ৰেকিং কৰিব লাগিব। ট্ৰেকিঙৰ সৈতে গোটেইখিনি চলিব লাগিব এইটো চাকৰিত। আৰু যাৰ অভিজ্ঞতা আছে একে ফিল্ডত কাম কৰে, সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। আৰু ভেলিড ৰিচ ট্ৰাক অপাৰেটৰ লাইচেঞ্চ বা চাৰ্টিফিকেট হ'ব লাগিব। চ' ইমেইল ID দি আছে 15 আপোনালোকৰ জুলাইৰ ভিতৰত আবেদন কৰক। তাৰপিছত ইণ্টাৰভিউৰ কাৰণে যদি মাতা হয় জনোৱা হ'ব। যাক অৰিজিনেল জব এডভাৰটাইজমেণ্ট লাগে, এইটো চেনেল ফ'ল' কৰি থ'ব যাতে এনেকুৱা জব আপডেটবোৰ আগলৈ পাই থাকে। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি EMR গ্ৰীণ হেল্থৰ পৰা আহিছে, এমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সিকিউটিভ। এইটোৰ কাৰণে জুনিয়ৰ ইঞ্জিনিয়াৰ, BTech মেকানিকেল অট'মোবাইল। ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবেই পাৰিব। আৰু নেগচিয়েবল চেলাৰী পাব। এনিৱেৰ ইন আছাম পষ্টিং পাব। চ' আপোনালোকৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ হৈছে ভালদৰে কাম কৰিব লাগিব। 108 ছাৰ্ভিচৰ 24/7 ছাৰ্ভিচ হ'ব এইটো এটা। আৰু ডিজিগনেটেড টেৰিটৰীত। আৰু আপোনালোকৰ ৰেচপনচিবল হ'ব প্ৰিপেয়াৰিং ডিউটি ৰষ্টাৰ, চিডিউল কৰিব লাগিব ৰিচৰ্চবোৰ, মেন পাৱাৰ, এম্বুলেঞ্চ, এটেণ্ডেঞ্চ, লিভ আৰু পাৰফৰ্মেঞ্চ মেনেজমেণ্টবোৰ। চ' এইখিনি চাই ল'ব পাৰে। বস্তুখিনি ভালদৰে পঢ়ি ল'লে গম পাব। এইবোৰ ইণ্টাৰভিউত সুধিব পাৰে, এবাৰ বস্তুখিনি সুধি ল'ব, বুজি ল'ব, তাৰপিছত ইণ্টাৰভিউ কাৰণে গ'লে হ'ল। চ' এইবোৰে কাম হ'ব। আৰু নোট কৰিব দিছে এপাৰ্ট ফ্ৰম এভৱ মেনশ্যন টাস্ক, কিছুমান এমাৰ্জেঞ্চি ৰিলেটেডো টাস্ক থাকিব, সেইবোৰ মেনেজাৰে দিব যোনবোৰ নিড হয়। চ' ইমেইল ID দি আছে। আপোনালোকৰ নিজৰ ৰিজিউমিখন ইমেইল ID পঠাই দিব পাৰে। আৰু হেডিং আৰু ছাবজেক্ট লাইন এইটো মেনশ্যন কৰি দিব নাপাহৰিব, এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ EMU বুলি। 14 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি আৰু একাডেমিক কাউন্সিলৰ ভেকেঞ্চি, APSC NEET কোচিং ইনষ্টিটিউট at 6 মাইল গুৱাহাটী। চেলাৰী বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰী। ইণ্টাৰেষ্টেড যদি হয় কণ্টেক্ট নম্বৰ তলত দি আছে, কণ্টেক্ট কৰিব পাৰে 14 জুলাইৰ ভিতৰত। ভেকেঞ্চি দ্য ক্লিনিং ষ্টেচন গুৱাহাটীৰ ভেকেঞ্চি, এটা প্ৰিমিয়াম লাইফ লণ্ড্ৰী আৰু ড্ৰাই ক্লিনিং ষ্ট'ৰ হয় 6 মাইলৰ। ষ্ট'ৰ মেনেজাৰৰ ভেকেঞ্চি, এইটো কাৰণে চেল্ছ বেকগ্ৰাউণ্ড আৰু ফেমিলিয়াৰ হ'ব লাগিব গুৱাহাটীৰ লোকেশ্যনৰ সৈতে। চ' কণ্টেক্ট নম্বৰ তলত দি আছে, যোগাযোগ কৰিব পাৰে। আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব লাগে।
নে ভেকেঞ্চি এছিষ্টেণ্ট মেনেজাৰ ভেকেঞ্চি, কোৱালিটি এছুৰেঞ্চৰ ভেকেঞ্চি, BTech MTech, ফুড টেকনলজি, PSc মাইক্ৰ'বায়'লজি, মিনিমাম এক্সপিৰিয়েঞ্চ 5 years, 5.5 lakh per annum পৰা 7.5 lakh per annum পাব। লোকেশ্যন ছয়গাঁও, আছাম নিয়াৰ গুৱাহাটী। আৰু কোম্পানীৰ নাম হ'ল মাৰুতি কোৱালিটি প্ৰডাক্ট প্ৰাইভেট লিমিটেড, মেনুফেকচাৰ অফ মেগী ফৰ নেছলে। চ' মেগীৰ মেনুফেকচাৰিং কোম্পানী হয় এইটো এটা। এইটো কাৰণে কোৱালিটি এছুৰেঞ্চ অফ RM, ৰিজনেল মেনেজাৰ, PM, প্ৰডাকশ্যন মেনেজাৰ, FG আৰু প্ৰচেছ, এইবোৰ গোটেইখিনি চাব লাগিব। কমপ্লেইন হেণ্ডেল কৰিব লাগিব, ৰুট কজ এনালাইচিছখিনি কৰিব লাগিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, আৰু মই ক'লোৱে 5 বছৰৰ পৰা 7 বছৰ এটা অভিজ্ঞতা লাগিব। এক্সেল PPT ৱৰ্ড জানিব লাগিব। ইমেইল ID দি আছে, এলং উইথ ডিটেইল ৰিজিউমি আৰু কাৰেণ্ট CTC পঠাই দিব পাৰে 14 জুলাইৰ ভিতৰত। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি আপোনালোকৰ ডাউন টাউন ইউনিভাৰ্চিটিৰ ভেকেঞ্চি, গ্ৰাফিক্স ডিজাইনাৰ, এনি গ্ৰেজুৱেশ্যন আৰু ফটোশ্বপ, এডব আৰু ইলাষ্ট্ৰেটৰ, কৰেল ড্ৰ, প্ৰিমিয়াম প্ৰ, এফটাৰ এফেক্ট এইবোৰ জানিব লাগিব। 2 years এটা ৰিলেভেণ্ট অভিজ্ঞতা লাগিব। ইমেইল ID দুটা দি আছে, 15 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। নে ভেকেঞ্চি গ'ল্ড NGOৰ ভেকেঞ্চি, TR প্ৰজেক্টৰ কাৰণে পাৰ্চনেল বিচৰা হৈছে গুৱাহাটী লোকেশ্যনৰ কাৰণে। আউটৰিচ ৱৰ্কাৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু কাউন্সিলৰ এইটো কাৰণে MSW বা MA সাইকোলজি কৰা হ'ব লাগিব। ইমেইল ID দি আছে, কণ্টেক্ট নাম্বাৰ দি আছে, 13 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। নে ভেকেঞ্চি নেশ্যনেল পাব্লিক ইণ্টাৰনেশ্যনেল স্কুল গুৱাহাটী 40। আপোনালোকৰ PRT হিন্দীৰ কাৰণে আহিছে। ফিজিকেল এডুকেশ্যন টিচাৰ, এইটো টিচাৰ হ'ব। ফিমেল গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেশ্যন উইথ BEd হেভিং 3 years অফ টিচিং এক্সপিৰিয়েঞ্চ ইন ৰেপুটেড স্কুল আৰু ফিমেল ৱাৰ্ডেন গ্ৰেজুৱেট কৰা হ'ব লাগিব। ইমেইল ID দি আছে, 3 দিনৰ ভিতৰত নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফখন পঠাই দিব পাৰে 14 জুলাইৰ ভিতৰত। চ' তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব, আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব। যোনটো আপোনালোকে ৰখি আছিল, এতিয়া আমি নেক্সট চাকৰিলৈ আহিছোঁ। এক্সিছ বেংকৰ বৃহৎ নিযুক্তি, ফ্ৰেছাৰ্ছো আবেদন কৰিব পাৰিব। গুৱাহাটী লোকেশ্যনত ইণ্টাৰভিউ হ'ব, কিন্তু পষ্টিং আপোনালোকৰ বেলেগ ডিষ্ট্ৰিক্টত হ'ব, মই দেখাই দি আছোঁ। আৰু এইটো কাৰণে যোনবোৰ এক্সপিৰিয়েঞ্চ হয় সিহঁতৰ কাৰণে 25,000, যোনবোৰ ফ্ৰেছাৰ্ছ হয় 16,000 মান পাব। আনলিমিটেড ইনকাম অপৰচুনিটি থাকিব, বেষ্ট ইনচেণ্টিভ স্কিম পাব। চ' ইণ্টাৰভিউ চিডিউল আছে আপোনালোকৰ গুৱাহাটীত, কিন্তু জব লোকেশ্যন আপোনালোকৰ ডিব্ৰুগড় আৰু যোৰহাট হ'ব। কালি আপোনালোকৰ ইণ্টাৰভিউ আছে 12 জুলাই 9:30 পৰা 1:30 লৈ। ড্ৰেছ কোড ফৰ্মেল পিন্ধি যাব লাগিব, ফৰ্মেল চাৰ্ট আৰু ফৰ্মেল লং পেণ্ট। হাউচ নম্বৰ আপোনালোকৰ গোটেইখিনি দিয়া আছে, 3rd floor GS Road। আপোনালোকৰ যোনখন বাটা শ্ব'ৰুম আছে, বাটা শ্ব'ৰুমখন GS Roadৰ এই আপোনালোকৰ ভাঙাঘৰ বাছ ষ্টপ, তাতে আপোনালোকৰ বাছৰ পৰা নামিলে বাটা শ্ব'ৰুমখন দেখাই পাব। ইণ্ডাছইণ্ড বেংকৰ ওপৰত এক্সিছ বেংকৰ অফিচটো আছে, তাতে যাব লাগিব, বেলেগত গুচি নাযাব। আপোনালোকৰ ভাঙাঘৰ বাছ ষ্টপত নামিব, বাছ ষ্টপত নামিয়ে আপোনালোকৰ বাটা শ্ব'ৰুমখন দেখাই পাব আৰু ইণ্ডাছইণ্ড বেংকখন দেখাই পাব। তাৰ ওপৰতে এক্সিছ বেংকৰ অফিচটো আছে, তাতে ডাইৰেক্ট গ'লে হ'ল। আপোনাৰ মৰ্টগেজ, ৰুৰেল লেণ্ডিং এইবোৰ গোটেইখিনি কাম হ'ব। ফ্ৰেছাৰ্ছক 6 মাহৰ এটা অভিজ্ঞতা হ'ল, চবে পাৰিব। 16,000 to 25,000 ফ্ৰেছাৰ্ছৰ কাৰণে 16, 17, 18 আৰু এক্সপিৰিয়েঞ্চৰ কাৰণে 25+ চেলাৰী পাব। যাক যাক অৰিজিনেল লিংকটো লাগে মই দি দিছোঁ naukri.com, এটাও চাই ল'ব পাৰিব। নে ভেকেঞ্চি নাগা কিটচেন আজাৰাৰ ভেকেঞ্চি, ৰিচিপশ্যনিষ্ট ৱেটাৰৰ ভেকেঞ্চি, কোনো ফিজ দিব দৰকাৰ নাই। কোৱালিফিকেশ্যন চাগে HS পাছ বা হস্পিটেল বেকগ্ৰাউণ্ড হ'ব লাগিব, হস্পিটেলিটি বেকগ্ৰাউণ্ডৰ আপোনালোকৰ হ'ব লাগিব। কণ্টেক্ট নাম্বাৰ দি আছে, ইমেইল ID দি আছে, 12 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাত হয় আপোনালোকক জনোৱা হ'ব। চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই লাগিল, ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে, আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱী ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰ এটা হেল্প হৈ যায়। আজিলৈ মানে আগলৈ ভিডিঅ'টো চাই থাকিব, কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, আৰু মোক যদি পাৰ্চনেলি সুধিব খোজে ইনষ্টাগ্ৰামত এটা মেছেজ কৰিলে হ'ল, ডাইৰেক্ট মই ৰিপ্লাই দি দিম। আৰু আমাৰ হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ, ফেচবুক গ্ৰুপ যদি জইন কৰে কৰি থ'ব, তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব। আজিলৈ মানে